ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাব পৰা এটা খবৰ এই মুহূৰ্তত জনাইছো ফুল প্লেট ব্ৰেকিংৰ সহায়ত এই গুৰুত্বপূৰ্ণ আপডেট ৰাজ্যৰ ৰাজনীতিৰ তোলপাৰ লগোৱা বৃহৎ খবৰ আপোনালোকক দিবলৈ লৈছো ৰাজ্যৰ ৰাজনীতিৰ এক বৃহৎ খবৰ অৰুণোদয় হিতাধিকাৰীয়ে ভোট নিদিয়ে বিজেপিক কোনে কৈছে সেয়া জনাম অৰুণোদয় হিতাধিকাৰীয়ে ভোট নিদিয়ে বিজেপিক জুবিন গাৰ্গৰ অনুৰাগীয়ে ভোট নিদিয়ে বিজেপিক এই বিস্ফোৰক মন্তব্য এজন সদ্য প্ৰাক্তন বিজেপি নেতাৰ অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰুৰূপে বিজেপিক অভিহিত কৰিছে এইজন সদ্য প্ৰাক্তন বিজেপি নেতাই এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক আপডেট জনাইছো বিজেপি ত্যাগ কৰিয়ে ৰাজেন গোহাঁয়ে এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে জুবিন অনুৰাগীয়ে ভোট নিদিয়ে বিজেপিক সকলো দিশতে বিফল হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই বিস্ফোৰক অভিযোগক লৈ এইবাৰ ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাবলৈ সাজু হৈছে ৰাজেন গোহাঁই অৰুণোদয়ৰ হিতাধিকাৰীৰ এটা পৰিয়ালেও ভোট নিদিয়ে বিজেপিক বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভগাৰ চাৰিবাৰৰ বিজেপিৰ সাংসদ প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিজেপিৰ ৰাজ্যিক সমিতিৰ সভাপতিৰো দায়িত্ব চম্ভালিছিল ৰাজেন গোহাঁয়ে বিজেপিৰ বিৰুদ্ধেও সৰব হৈছে ৰাজেন গোহাঁই আনপিনে আন দলৰ পৰা অহা নেতাসকলে আমাক যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰে বুলি বিক্ষোভগাৰ প্ৰকাশ কৰি বাজপেয়ী ভৱন ত্যাগ কৰিছে দলত পুৰণি নেতা কৰ্মীক কোনেও সুৰক্ষা নিদিয়ে এই মন্তব্য আগবঢ়াই আজিৰ দিনটোত ৰাজেন গোহাঁই দল ত্যাগ কৰিছে ৰাজ্যৰ ৰাজনীতিৰ তোলপাৰ লগোৱা এই খবৰটো আৰু এটা নতুন ট্ৰেণ্ড আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনীতিত এটা নতুন ট্ৰেণ্ড আৰম্ভ হৈছে এশাৰী বাক্যৰে দল ত্যাগ কৰা ৰাজেন গোহাঁইৰ পদত্যাগ পত্ৰখন এইবাৰ দেখুৱাব খুজিছোঁ আপোনালোকক এয়া ৰাজেন গোহাঁয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ দিয়া পদত্যাগ পত্ৰ এই পদত্যাগ পত্ৰখন চাওক ইয়াত কি লিখিছে ৰাজেন গোহাঁয়ে প্ৰতি শ্ৰীযুত দিলীপ শইকীয়া মাননীয় সভাপতি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ বশিষ্ঠ চাৰিআলি তাৰিখ 9-10-2025 মহোদয় আপোনাক সন্মান সহকাৰে অৱগত কৰিব বিচাৰো যে মই ভাৰতীয় জনতা পাৰ্টিৰ সকলো দায়িত্বৰ লগতে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ আশা কৰোঁ মোৰ পদত্যাগ সাদৰেৰে গ্ৰহণ কৰিব ইতি ৰাজেন গোহাঁই প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী আৰু এই কথা উল্লেখ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰূপে ডেজিগনেশ্যন লিখি ৰাজেন গোহাঁয়ে পদত্যাগ কৰিছে ৰাজেন গোহাঁই কেৱল প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী নহয় সভাপতি হৈছে বিজেপিৰ সভাপতি হৈছিলে আৰু চাৰিবাৰ নগাঁও সমষ্টিৰ পৰা এমপি সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছে ৰাজেন গোহাঁয়ে আৰু ৰাজেন গোহাঁয়ে আজিৰ দিনটোত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি কৈছে যে অৰুণোদয় হিতাধিকাৰী এটা পৰিয়ালেও বিজেপিক ভোট নিদিয়ে জুবিনৰ অনুৰাগীয়ে বিজেপিক মুঠেই ভোট নিদিয়ে আমাৰ লগত সংযুক্ত হৈছে ৰাজনৈতিক সম্পাদক লেনিৰ সৌৰভ বৰা এই ঘটনা এই পৰিঘটনা অপ্ৰত্যাশিত নাছিল বিগত সময়ছোৱাত ৰাজেন গোহাঁয়ে বিভিন্ন ধৰণে দলটোক খল ঠেকত পেলাব পৰা মন্তব্য কৰি আহিছিল বিভিন্ন সময়ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিক্ষোভগাৰ নতুন পুৰণিৰ সংঘাতৰ কথা বিভিন্ন মন্তব্যৰ পিছত আজি আনুষ্ঠানিকভাৱে ৰাজেন গোহাঁয়ে দল ত্যাগ কৰিছে দলৰ নিখন্দেহে ক্ষতি হ'ব কাৰণ বিগত সময়ছোৱাত দুটা কাৰ্যকালৰ বাবে বিজেপি যেহেতু ক্ষমতাত আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ কিছু পৰিমাণে আহিছে আৰু তাৰে পূৰ্ণ সুযোগ লৈ ৰাজেন গোহাঁয়ে আজি দল ত্যাগ কৰিছে কুমুদ দাস আপুনি যদি পত্ৰখন দেখাইছে পদত্যাগ পত্ৰখন আপোনালোকে মন কৰিলে এটা কথা গম পাব যে মানুহৰ যেতিয়া বহুত বেছি খং উঠি থাকে মানুহৰ বহুত বেছি দুখ লাগি থাকে মনত বহুত বেছি ক্ষোভত যেতিয়া মানুহ থাকে তেতিয়া মানুহৰ মনৰ পৰা কথা নোলায় মুখৰ পৰা কথা নোলায় পত্ৰখন দেখিলে এই কথাটোৱে গম পোৱা যায় যে ৰাজেন গোহাঁইৰ অসন্তুষ্টি বহুত আছে ক্ষোভ বহুত খং বহুত দুখ বহুত গতিকে মনৰ পৰা কথা ওলোৱা নাই এশাৰী বাক্যতে এই ট্ৰেণ্ডটো এশাৰী বাক্যতে যে পদত্যাগ কৰিলে ইয়াৰ অৰ্থ এইটোৱেই যে দীৰ্ঘদিন ধৰি প্ৰথমবাৰ যেতিয়া নগাঁৱৰ পৰা ৰূপক শৰ্মাক যেতিয়া প্ৰাৰ্থিত্ব দিছিলে লোকসভা সমষ্টিৰ পৰা তাৰ পিছৰ পৰাই দেখিবলৈ পোৱা গৈছিল যে ৰাজেন গোহাঁয়ে যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰি আহিছিলে এতিয়া তাৰ পিছত দেখা পোৱা গ'ল যে কুমুদ দাসে পৰিচালন সম্পাদক কুমুদ দাসে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে প্ৰতিষ্ঠান বিৰোধী ঢৌ অহাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজেন গোহাঁই এই সিদ্ধান্ত নেকি কিন্তু খুব অসন্তুষ্টিৰ কথাটো কিন্তু ইয়াত আছে আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে সেই তাহানিৰ দিনৰ অসমৰ বিজেপি বুলি ক'লে আমি কেইজন মানুহক চিনি পাওঁ ইন্দ্ৰমণি বৰা ৰমেন ডেকা ৰাজেন গোহাঁই তাৰ মাজত এজন আছিল যেতিয়া দলটোৰ যেতিয়া অৱস্থা ইমান ভাল নাছিল অসমত তেতিয়া এইসকল লোকে কিন্তু দলটোক ধৰি ৰাখিছিল যেতিয়া চৰকাৰ যেতিয়া আহিল শাসনলৈ যেতিয়া আহিল তাৰপিছত অভিযোগ উত্থাপন হৈছিল যে এসময়ত দলটো ধৰি ৰখা সেই নেতাসকলক বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি বুলি ক'লে বেয়া পায় কিন্তু
ক'ব বিচাৰিছোঁ ৰাজেন গোহাঁই বা সেই সময়ৰ নেতাসকলে অসন্তুষ্টি প্ৰকাশ কৰিছিল যে নতুনকৈ বিজেপিলৈ অহা সেইসকল লোকে প্ৰাপ্য সন্মান নিদিয়ে আৰু পাবলগীয়া সন্মান নিদিয়াৰ বাবে যথেষ্ট অসন্তুষ্টি আছিল আৰু সেই অসন্তুষ্টি বাঢ়ি গৈ আজি এনে পৰ্যায় পালেগৈ যে এষাৰী বাক্যতেই দল ত্যাগ কৰিলে প্ৰাক্তন সভাপতি প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই। কুমুদ দাস। নিশ্চিতভাৱে ৰাজেন গোহাঁই পদত্যাগ কৰিছে। ৰাজেন গোহাঁই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অৰুণোদয় হিতাধিকাৰীয়ে এইবাৰ ভোট নিদিয়ে বিজেপিক, এনে মন্তব্য কৰিছে। জুবিন অনুৰাগীয়ে ভোট নিদিয়ে বিজেপিক, এই ধৰণৰ মন্তব্য প্ৰকাশ কৰি আজিৰ দিনটোত দল ত্যাগ কৰিছে। আৰু এই মুহূৰ্তত আমি ৰাজেন গোহাঁয়ে যি বিস্ফোৰক ভাষ্য শুনাইছে, যি বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী তথা বিজেপিৰ বিৰুদ্ধে আনিছে, সেই মন্তব্য এইবাৰ শুনাব খুজিছোঁ যে আজি অসমীয়াৰ ত্ৰাণকৰ্তা বুলি কয়। মই ক'ম যে অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল বিজেপি। শুনিতো আচৰিত পাব আপুনি। নহয়, বিফলতা ক'ত নাই, চবপিনেতো তেওঁ বিফল হৈছে। আজি তেওঁ ভাবিছে যে মই অৰুণোদয় দি মই গোটেই মহিলাখিনি মোৰ বিফল। এই যিমান চব মানে মহিলাই অৰুণোদয় পাইছে ন, কোনো ভোট নিদিয়ে চাওক। তাতেতো লাখ মহিলা আছে, জুবিন অনুৰাগী মানুহটো বহুত আছে না। গতিকে আপুনি যে বস্তু দি পেলাই যে তেওঁ ভোট পাব যে এইটো হেৰি নহয়, সেইটো চাবচোন তেওঁলোকে গম পাব। কিন্তু এই দলত আজি যিটো পৰিস্থিতি পৰিৱেশ দেখা পাইছোঁ, যে এই দলত অন্য দলৰ পৰা মানুহ আনি আমাৰ পুৰণা মানুহখিনিক বা আমাৰ যিসকল মানুহে আমি নিজৰ জীৱনৰ আটাইতকৈ সোণোৱালী দিন চব এই দলটোত পাৰ কৰি দিছিলোঁ, সেইসকল ব্যক্তিক আজি ৰক্ষণাবেক্ষণ দিয়া কোনো মানুহ নাই ইয়াত। আজি বাহিৰৰ পৰা অহা মানুহে আমাক যি ধৰণে যি ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিব পাৰে, কিন্তু এওঁলোকক দেখিতো আমি দল কৰা নাছিলোঁ। আৰু যিসকলৰ নেতৃত্বত দল কৰিছিলোঁ সেইসকলেতো আজি আমাক কোনো ধৰণৰ সুৰক্ষা নিদিয়ে। তো সেই দলটোত মই থকাটো মই একেবাৰে অনুচিত বুলি ভাবিলোঁ আৰু মই সেই হিচাপে পদত্যাগ কৰিলোঁ। যিহেতুকে আমাক কোনো মই কৈছোঁ যে ৰাজেন গোহাঁইৰ মন্তব্য। ৰাজেন গোহাঁই কৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে বিজেপিক ভোট নিদিয়ে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। কিন্তু এই মুহূৰ্তত বিজেপিৰ বাবে চিন্তাৰ কাৰণ কেৱল ৰাজেন গোহাঁই নহয়, কেৱল ৰাজেন গোহাঁই বিজেপিৰ কাৰণে চিন্তাৰ কাৰণ নহয়। দল ত্যাগৰ জোৱাৰ আৰম্ভ হৈছে যোৰহাটত। এদিন পূৰ্বে ইটোৰ পিছত সিটো মুখ্যম আঘাত পৰিলক্ষিত হৈছে বিজেপিত। এই মুহূৰ্তত জনাইছোঁ যোৰহাটৰ দুজন নেতা ইতিমধ্যে বিজেপি ত্যাগ কৰিছে। যোৰহাট জিলা বিজেপিৰ উপ সভাপতিয়ে আনুষ্ঠানিকভাৱে দল ত্যাগ কৰিছে। ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি ক'লেও দলীয় অসন্তুষ্টি আছে। ডক্টৰ দিব্যজ্যোতি লিখকৰ উপ সভাপতি পদৰ পৰা পদত্যাগ। আজিৰ দিনটোত উজনি অসমত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা চলি আছে আৰু আজিৰ দিনটোতেই উজনি অসমৰ এজন উচ্চ পৰ্যায়ৰ নেতাই কিন্তু দল ত্যাগ কৰিছে। দলীয় কাম কাজত অসন্তুষ্টিৰ কথা কৈছে। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে আপুনি যদি এতিয়া সামাজিক মাধ্যমৰ যিটো ট্ৰেণ্ড চলি আছে, সেই ট্ৰেণ্ডটো যদি চায়, ইয়াৰো যেন সুযোগ লৈছে যিসকল নেতা এই অসন্তুষ্ট নেতাসকলে যেন ইয়াৰো এটা সুযোগ লৈছে। সামাজিক মাধ্যমত যিটো ট্ৰেণ্ড চলিছে বৰ্তমান, বিজেপিৰ বিৰোধী যিটো ট্ৰেণ্ড চলিছে, এই ট্ৰেণ্ডটো এতিয়া দেখা পাইছে। এতিয়া সেইসকল অসন্তুষ্ট নেতাই দেখা পাইছে আৰু প্ৰত্যেকটো কথাত আমি জনাব বিচাৰিছোঁ যে এই অসন্তুষ্টিবিলাক লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমি যদি ৰাজ্যিক সভাপতিৰ কথালৈ যাওঁ, ৰাজ্যিক সভাপতিয়ে কিন্তু এই অসন্তুষ্টিবিলাক দূৰ কৰাত কিছু পৰিমাণে ব্যৰ্থতা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ ৰাজেন গোহাঁইৰ ক্ষেত্ৰতো আমি যদি ক'বলৈ যাওঁ, ৰাজেন গোহাঁই যেতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছিল তেতিয়া ৰাজ্যিক সভাপতিয়ে কি কৈছিল? ৰাজ্যিক সভাপতিয়ে কৈছিল যে ৰাজেন গোহাঁয়ে বহুদিন বিজেপিত থাকি ভোগ কৰাৰ কথা কৈছিল। আৰু আজি ৰাজেন গোহাঁই কিন্তু এটা কথা কৈছে, সেই দিলীপ শইকীয়াৰ সেই মন্তব্যটোৰ প্ৰত্যুত্তৰ দিছে যে মই ভোগ কৰিবলৈ দল কৰা নাই, ভোগ কৰিবলৈ মই ৰাজনীতি কৰা নাই, কাম কৰিবৰ বাবে ৰাজনীতি কৰিছোঁ। গতিকে এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে অসন্তুষ্টি আছে। আৰু বিশেষকৈ উজনি অসমৰ যোৰহাটত বিজেপিয়ে বেছি দৃষ্টি দিয়ে। বিজেপিৰ দৃষ্টি নিবদ্ধ থাকে বিশেষকৈ যোৰহাটৰ প্ৰায় সাংসদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি। আৰু এই ক্ষেত্ৰত যদি যোৰহাটৰ জিলা উপ সভাপতিয়ে যদি পদত্যাগ কৰে, এই কথাটোৱে কিন্তু যথেষ্ট কথাৰ ইংগিত দিয়ে। সেইকাৰণে ক'ব বিচাৰিছোঁ যে যোৰহাটৰ সাংসদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু আজি উজনি অসমত বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক চলি আছে। আৰু আজিৰ দিনটোতেই যোৰহাটত আপুনি কাৰ্যনিৰ্বাহক বৈঠকৰ কথা কৈছে। ব্ৰেকিং নিউজটো বজাই দিব লাগে। ডিব্ৰুগড় বিজেপি ব্ৰেকিং নিউজ এই মুহূৰ্তত বজাব লাগে। ডিব্ৰুগড় বিজেপিৰ যি 4খনকৈ বৈঠক অনুষ্ঠিত হৈছে,
4খনকৈ বৈঠক অনুষ্ঠিত হৈছে ডিব্ৰুগড়ত আজিৰ দিনটোত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি সন্দৰ্ভত ডাঙৰ খবৰ এইবাৰ আমি আপোনালোকক দিবলৈ লৈছোঁ জুবিন গাৰ্গক লৈ ৰাজনীতি সন্দৰ্ভত জুবিন গাৰ্গৰ ইছ্যুক লৈ বিৰোধীৰ ৰাজনীতিৰ ষড়যন্ত্ৰৰ গোন্ধ পাইছে বিজেপিয়ে আজিৰ দিনটোৰ অন্য এক ৰাজনৈতিক খবৰ দিছোঁ ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ 4খনকৈ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বিষয় বাছনিৰ সভা আৰু আগন্তুক 4 মাহৰ ৰণনীতি যুগুত কৰিবলৈ সভা পাতিছে বিজেপিয়ে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে জুবিন গাৰ্গক বিৰোধীয়ে ৰাজনৈতিক ইছ্যু কৰিবলৈ লোৱা বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু 26 বিৰোধীৰ বাবে এতিয়া একমাত্ৰ ভৰসা জুবিন গাৰ্গৰ ইছ্যু এই আলোচনা হৈছে বিজেপিৰ সভাত 26 নিৰ্বাচন পৰ্যন্ত জুবিন গাৰ্গ ইছ্যু জীয়াই ৰাখিব খোজে বিৰোধীয়ে এনে চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে লেনিন নিশ্চিতভাৱে এইটো অতি গুৰুত্বপূৰ্ণ কথা এতিয়া জুবিন অনুৰাগীয়ে প্ৰত্যেকজন অসমীয়াই কৈ আছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজনীতি হ'ব নালাগে আৰু কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া লাহে লাহে এই ৰাজনীতি তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে প্ৰত্যেকটো ৰাজনৈতিক দলে ইয়াৰ সুযোগ লোৱা পৰিলক্ষিত হৈছে আৰু আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক আৰু এই কথাটোৱে বিশেষকৈ বিপাঙত পেলাইছে ৰাজ্য চৰকাৰক আৰু সেইবাবেই আজি বৰ্ধিত কাৰ্যনিৰ্বাহক আছে 4খনকৈ দলৰ গুৰুত্বপূৰ্ণ বৈঠক আছে আৰু এই বৈঠকত স্থান পাইছে জুবিন গাৰ্গৰ প্ৰসংগটোৱে এই বৈঠকত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু প্ৰসংগতে এই কাৰণে ঠাই পাইছে যে যিহেতু বিৰোধীয়ে ৰাজনীতি আৰম্ভ কৰিছে গতিকে বিৰোধীৰ ৰাজনীতি কেনেধৰণে প্ৰতিহিত কৰিব পৰা যায় তাৰ বাবে গুৰুত্বপূৰ্ণ বৈঠক আৰু সেই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আছে ৰাজ্যৰ প্ৰত্যেকগৰাকী কাৰ্যনিৰ্বাহক আছে প্ৰভাৰী আছে গতিকে এই বিষয়টো অনাগত দিনত বিৰোধীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক যদি ৰাজনীতি হিচাপে ব্যৱহাৰ কৰে নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰে তাক কেনেকৈ প্ৰতিহিত কৰিব লাগিব দল কেনেধৰণে আগবাঢ়ি যাব লাগিব এই ইছ্যুটোক লৈ পেলাই এই ক্ষেত্ৰত বিশেষভাৱে আলোচনা কৰাৰ পৰিলক্ষিত হৈছে এই কথাটো আমি লগতে জনাব বিচাৰিছোঁ যে প্ৰতিহিত কৰিবলৈ গৈ যে ৰাজনীতিৰ আৰু এটা যেন কোনো ধৰণৰ এটা মেৰপেচ বা আকৌ সেই ৰাজনীতি যাতে আকৌ তুংগত লৈ যায় সেই তেনেধৰণৰ চিন্তা চৰ্চা কৰিব নালাগে আমাৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰতি এটা আহ্বান যিহেতু জুবিন অনুৰাগীয়ে বিচৰা নাই অসমীয়াই বিচৰা নাই ৰাজনীতি হওক এই ক্ষেত্ৰতো বিজেপিৰ যি দলীয় বৈঠক অনুষ্ঠিত হৈছে তাতো এই প্ৰসংগবিলাক আলোচনা হৈছে গতিকে এই আলোচনাই অনাগত দিনত 26 নিৰ্বাচনত বিজেপিয়ে কেনেধৰণে এই বিৰোধীৰ ৰাজনীতি বা ৰাজনৈতিক দলসমূহৰ এই নিৰ্বাচনী ইছ্যু হিচাপে লোৱা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক ৰাজনৈতিক ইছ্যু হিচাপে লোৱা বিষয়টো কেনেধৰণে প্ৰতিহত কৰে এই কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আজিৰ তাৰিখত বিবেচিত হৈছে কুমুদ দাস নিশ্চিতভাৱে জুবিন গাৰ্গ সন্দৰ্ভত বিজেপিৰ বৈঠকত আলোচিত হৈছে আৰু জুবিন গাৰ্গ ইছ্যুটোক বিৰোধীয়ে কিদৰে জীয়াই ৰাখিব খোজে সেই সন্দৰ্ভত আলোচনা হৈছে আজিৰ দিনটোৰ সবাতোকৈ ৰাজনৈতিক খবৰ এয়া যে বিজেপিয়ে ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক পাতি ইতিমধ্যে এই বিষয়টোক অগ্ৰাধিকাৰ দিছে আৰু সৰ্বসাধাৰণৰ মনত সৃষ্টি হোৱা ক্ষোভ সন্দৰ্ভতো আলোচনা কৰিছে বিজেপিৰ বাবে এয়া চিন্তাৰ কাৰণ বিৰোধীয়ে জুবিন গাৰ্গৰ ইছ্যুটোক এতিয়া ডাঙৰ ইছ্যু হিচাপে ল'ব বিচাৰিছে আৰু এই বিষয়টোক লৈ আলোচনা অনুষ্ঠিত হৈছে বিজেপিৰ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ বৈঠকত বিৰোধী যথেষ্ট আক্ৰমণাত্মক কিন্তু আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে বিজেপি চৰকাৰক ধন্যবাদ দিব লাগে মুখ্যমন্ত্ৰীৰ মন্তব্য আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে এই কথা আনপিনে গৌৰৱ গগৈয়ে টাৰ্গেট কৰি লৈছে ৰাজ্যিক বিজেপিক গৌৰৱ গগৈয়ে কৈছে প্ৰকৃত দিশত জুবিন হত্যাৰ তদন্ত আগবঢ়া নাই মুখ্যমন্ত্ৰীয়ে কৈছে আজি অসমৰ ৰাইজে বিজেপি চৰকাৰক ধন্যবাদ দিব লাগে ৰাইজে যি বিচাৰিছিল সেইমতে এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক কিন্তু গৌৰৱ গগৈয়ে কৈছে প্ৰকৃত দিশত জুবিন হত্যাৰ তদন্ত আগবঢ়া নাই আনপিনে মুখ্যমন্ত্ৰীৰ মন্তব্য আইটি সেলৰ টুলৰ লেখীয়া হৈছে বুলি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছে আৰু হত্যাকাণ্ডত নাম সাঙুৰ খোৱাসকলক চাৰ্জ আদালতত প্ৰতিপন্ন কৰিব পাৰিব লাগিব এই মন্তব্য আনপিনে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে দিলীপ শইকীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত আপোচ কৰা নহয় বুলি দিলীপ শইকীয়াই মন্তব্য আগবঢ়াইছে আমি তিনিটাকৈ মন্তব্য একেলগে এইবাৰ শুনাব খুজিছোঁ দৰ্শকসকলক আগুৱাই যাওক আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক ন্যায়টো আমিয়ে দি আছোঁ আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল ৰাইজে যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছোঁ গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰখনে পাব লাগে
আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছিল, কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলোঁ আৰু প্ৰক্ৰিয়া চলি আছে। গতিকে আমাক ক্ৰেডিট দিব লাগে, ক'ব লাগে যে আৰু চৰকাৰখন আগুৱাই যাওক, আমাক ধন্যবাদ দিব লাগে। কাৰণ আজিলৈ কোনে আশা কৰিছিল যে ইমান কম দিনৰ ভিতৰতে চবকে এৰেষ্ট কৰি ল'ব। প্ৰথমতেতো কৈছিল নাহিবই, বেইল লৈ ল'ব, জামিন লৈ ল'ব। হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে, আমিতো ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলোঁ। গতিকে ন্যায় কোনে দিছে? বিজেপি চৰকাৰখনে দিছে। আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে, কংগ্ৰেছ থাকিলেতো তাৰ 10% নহ'লহেঁতেন। ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটিখিনি বিচাৰি ওলাওঁতে তেওঁলোকে 3 দিন লগাইছিল। আমিতো চব কৰি দিলোঁ। ভূপেন হাজৰিকাক শেষকৃত্যত সন্মান জনাবলৈ এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰতত উদাহৰণ নাই ইমান কৰা। গতিকে মই ভাবোঁ যে ৰাইজে আমাক ধন্যবাদো দিব আৰু আমিও আমাৰ দায়িত্ব পালন কৰিম, সম্পূৰ্ণ ন্যায় আমি প্ৰদান কৰিম। মুখ্যমন্ত্ৰীৰ কথাবোৰ সকলোৱে শুনিছে, সকলোৱে অনুভৱ কৰিছে কিমান